আমাৰ অসমীয়া জনমঞ্চৰ এটা মুকলি প্ৰশ্ন যে পৌৰসভালৈ যে ৰাইজৰ ধনৰ কিমান অপচয় কৰিব তেওঁলোকে। কাৰণ এই আমগুৰি যি বৰপুখুৰী ঐতিহাসিক যি বৰপুখুৰী সৌন্দৰ্যবৰ্ধনৰ কাৰণে যি ৱাকিং জোনৰ কাৰণে যি 30 লাখ টকাৰ যি আবণ্টন হৈছিলে, সেই আবণ্টন ক্ষেত্ৰত যিখিনি ব্যাগম এটা দুৰ্নীতি হৈছে, আজি স্পষ্ট হৈ পৰিছে যে আমাৰ ইয়াত যি বৰপুখুৰী পাৰ আজি খহি পৰিলে। যে ইয়াত আমি এটা তদন্ত বিচাৰিছোঁ। প্ৰথম কথা, আমি আমাৰ যি নাজিৰা সমষ্টিৰ বিধায়ক, এই বিধায়কক আমি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰিছোঁ। কাৰণ কেলৈ পৌৰসভাই বাৰে বাৰে কিছুমান আবণ্টন কৰা ধন পুঁজি বাৰে বাৰে অপচয় কৰি থাকিব, কিন্তু আমি অসমীয়া জনমঞ্চ আমি হাত সাবটি বহি থাকিম, এইটো স্পষ্ট কথা। কাৰণ আমি ইমানলৈকে গম পাইছোঁ যে 20%লৈকে এই যি পৌৰসভাৰ 20%লৈকে নগদ ধন টকা লৈ কমিশ্যন লৈ বহি থকা কুৰ্চী গৰম কৰি থকা বিয়াগুম বিষয়া আছে। আমি স্পষ্ট কৈছোঁ অসমীয়া জনমঞ্চই, আৰু আজি তাৰিখত আমি স্পষ্ট কৈছোঁ। এইখন চাওক, আমি আমগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত গৈ আমি আজি এই তদন্তৰ ক্ষেত্ৰত আমি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আমি আজি এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি এইটোৱে বিচাৰিছোঁ আজি আপোনালোকৰ এই মাধ্যম যোগে যে আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা আছে, তেওঁ আমি হস্তক্ষেপ বিচাৰিছোঁ তেওঁৰ পৰা। কাৰণ 30 লাখ টকা আবণ্টন হোৱা এই পুঁজি আজি চাওক, আজি কেইজনমান যিজন ঠিকাদাৰ, এই ঠিকাদাৰ কেইজনক কিন্তু আপোনালোকে ব্লেকলিষ্ট কৰিব লাগিব। কাৰণ এই ব্লেকলিষ্ট নকৰিলে কিন্তু অসমীয়া জনক শান্ত নাথাকে, এইটো স্পষ্ট কথা অসমীয়া জনমঞ্চৰ ফালৰ পৰা। আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ আজিৰ তাৰিখত যে আজি আমি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত আমি এখন স্মাৰক পত্ৰ দিয়াৰ লগতে আমি আজি আমগুৰি থানাৰ আৰক্ষী বিষয়াকো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি ৰাইজৰ প্ৰশ্ন আৰু আমি ৰাইজৰ বাবে আমি আছোঁ অসমীয়া জনমঞ্চ। সেইকাৰণে আমি আজি সকলো দিশৰ পৰা চাই যে উচিত তদন্ত হ'ব লাগিব, আৰু আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই তেওঁ হস্তক্ষেপ বিচাৰিছোঁ। নহ'লে কিন্তু আমি ক্ষান্ত নাথাকোঁ অসমীয়া জনমঞ্চই। কাৰণ 30 লাখ টকা এনেকৈ আবণ্টন হোৱা ৰাইজৰ ধন অপচয় কৰা আমি কাকো নিদিওঁ, সেইটো অসমীয়া জনমঞ্চৰ এটা হুংকাৰ, স্পষ্ট কথা। নহ'লে আমি 3 দিনৰ সময় দিছোঁ। 3 দিনত যদি তেওঁলোকে যদি একো নিদিয়ে, প্ৰমাণ সহকাৰে নিদিয়ে বা ব্লেক লিষ্ট নকৰে ঠিকাদাৰসকলক, তেতিয়াহ'লে আমি অসমীয়া জনমঞ্চই আমি অৱগত কৰিব বিচাৰিছোঁ যে সৌসিদিনা যে আমাৰ শ্মশান, এই শ্মশানতো আপোনাৰ ব্যাগম দুৰ্নীতি, এইটো অতি লজ্জাজনক বিষয়। তাৰ দেৱালো খহি গৈছে আৰু একেকেইজনে ঠিকাদাৰ। আৰু ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে যি আমাৰ অভিযন্তা পৌৰসভা, এই অভিযন্তা কি কৰি আছে, তেখেতে কি কৰি আছে, তেখেতৰ দায়িত্ব নাই নেকি? প্ৰথম কথা আমাৰ প্ৰশ্ন, তেখেত অভিযন্তা হয়। আচলতে এটাই প্ৰশ্ন আমাৰ সন্দেহ হৈ গৈছে বাৰে বাৰে যে এই যি আমাৰ শ্মশানৰ দেৱাল খহিছে, তাৰপিছত আকৌ দেখিছোঁ আমাৰ ইয়াত বৰপুখুৰী পাৰৰ এই যি ৱাল খহিছে, ইয়াৰ অভিযন্তা তেওঁ কমিশ্যন লৈ আছে নেকি? আমাৰ কথা স্পষ্ট কথা আৰু মুকলি প্ৰশ্ন কৈছোঁ, তেওঁ পইচা লৈ আছে নেকি, কমিশ্যন লৈ আছে নেকি? আমি বাৰে বাৰে সহ্য নকৰিম কিন্তু অসমীয়া জনমঞ্চই 30 লাখ টকা আবণ্টন কৰা ধন কাকো খাবলৈ নিদিওঁ। ইয়াত যিসকল জগৰীয়া আছে 20%কে যিসকলে ইয়াত মুনাফা লুটি আছে, চকী গৰম কৰি আছে, তেওঁলোককো আমি অসমীয়া জনমঞ্চই হুংকাৰ দিছোঁ। খুব কম দিনৰ ভিতৰত আমি পৰ্দাফাছ কৰি আছোঁ, এইটো স্পষ্ট কথা।